প্ৰত্যেক বছৰে আমি আমাৰ সমষ্টিত যিমান ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা পাছ কৰে ফাৰ্ষ্ট ডিভিজনত তেখেতলোকক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰোঁ। আচলতে যেতিয়া মই ৰহা সমষ্টিৰ বিধায়ক আছিলোঁ 2011 চনৰ পৰা, তেতিয়াৰ পৰাই শিক্ষাৰ্থীসকলক এনেকৈ সন্মান দিয়াৰ কাৰণে যত্ন কৰিছিলোঁ আৰু এই কামটো আমি চলাই ৰাখিছোঁ। মাজতে মন্ত্ৰী হৈ থাকোঁতে মোৰ সময়ৰ অলপ অভাৱ হৈছিলে, গতিকে মই ইমান নিজে আহিব পৰা নাছিলোঁ, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে গৈ এই কামটো কৰে বা আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তা, মোৰ ব্যক্তিগত সহায়কাৰী এইকেইদিন কৰি আছে। কিন্তু মই আকৌ কৈছোঁ, বৰ্তমান যিহেতু মই বিধায়ক অপৰ্যাপ্ত সময়, গতিকে নিজে সময় উলিয়াই আজি বাগজা পঞ্চায়তলৈকে আহিছোঁ আমাৰ শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগাবলৈ, অনুৰোধ কৰিবলৈ ভালদৰে যাতে পঢ়া শুনা কৰে আৰু এখন গামোচা সৰু এটা আৰ্থিক সাহায্য বুলি নকওঁ, এইটো এটা আমাৰ গিফ্ট তেওঁলোকক দিছোঁ উৎসাহ যোগোৱাৰ কাৰণে আৰু যাতে ভালদৰে পঢ়ে তাৰ সকলোকে অনুৰোধ কৰিছোঁ।